Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট পাব্লিক সেক্টৰ বেংক ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৰ নাম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লাগ ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ নিমখীয়া পানীৰ হ্ৰদ কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিলিকালাক। ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ নিমখীয়া পানীৰ হ্ৰদটোৰ নাম হৈছে চিলিকালাক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দ্য লাৰ্জেষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ IGI এয়াৰপোৰ্ট। ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰটোৰ নাম হৈছে IGI এয়াৰপোৰ্ট। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ দ্য লোটাছ টেম্পল লোকেটেড ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতত পদ্ম মন্দিৰ ক'ত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউ দিল্লী। ভাৰতত পদ্ম মন্দিৰ নতুন দিল্লীত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি অল্ডেষ্ট লেংগুৱেজ ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি ভাষা কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সংস্কৃত। ভাৰতৰ আটাইতকৈ পুৰণি ভাষাটোৰ নাম হৈছে সংস্কৃত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাজুলী আইলেণ্ড। ভাৰতৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে মাজুলী দ্বীপ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেপিটেল চিটি অফ চৌদি আৰৱ। এই প্ৰশ্নটো সুধিছে চৌদি আৰৱৰ ৰাজধানী চহৰ কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰিয়াদ। চৌদি আৰৱৰ ৰাজধানী চহৰখনৰ নাম হৈছে ৰিয়াদ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইজ নন এজ দি অৰেঞ্জ চিটি অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন চহৰক অৰেঞ্জ চিটি বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগপুৰ। ভাৰতৰ নাগপুৰ চহৰক অৰেঞ্জ চিটি বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইণ্ডিয়ান ষ্টেট হেজ টু কেপিটেলছ। এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ। ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ দুখন ৰাজধানী আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল বিল কোনটো? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধতৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন বি মেৰিনা বিচ। ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল বিলটোৰ নাম হৈছে মেৰিনা বিল।